কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ যি চিন্তা যি কৰ্ম তাক নলবাৰী জিলাবাসীৰ ৰাইজে হাতে কামে কৰি দেখুৱাবলৈ আগবাঢ়িছে। প্ৰথম কথা, ইয়াত সাংস্কৃতিক অভিবাদনেৰে বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক কৃষ্টিৰ জৰিয়তে, সাংস্কৃতিক দলৰ কৃষ্টিৰ জৰিয়তে সাংস্কৃতিক অভিবাদন প্ৰদান কৰি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ চিন্তা আৰু কৰ্মক হাতে কামে প্ৰতিফলন ঘটালে। দ্বিতীয়তে, এতিয়া উদ্বোধনী গীতত 4টা ভাষা, অসমীয়া ভাষা, বড়ো ভাষা, ৰাভা ভাষা, কাৰ্বি ভাষাত উদ্বোধনী গীত পৰিৱেশন কৰাৰ ব্যৱস্থা হৈছে। তাৰ লগে লগে আকৌ 7টা ভাষাত আকৌ গীত পৰিৱেশন কৰিব। অসমীয়া ভাষা, বড়ো ভাষা, ৰাভা ভাষা, মিচিং ভাষা, তিৱা ভাষা, কাৰ্বি ভাষা, গোৱালপৰীয়া ভাষা, 7টা ভাষাত ইয়াত ৰাভা সংগীত পৰিৱেশন কৰিব। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ চিন্তাক হাতে কামে নলবাৰী জিলাবাসীয়ে এই সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অনুষ্ঠানত প্ৰতিফলন ঘটোৱাবলৈ যি ব্যৱস্থা ল'লে তাৰ কাৰণে নলবাৰী জিলাবাসী ৰাইজক আমি জনাইছোঁ অভিনন্দন, অভিনন্দন আৰু অভিনন্দন। ৰাভাদেৱে অসমীয়া জাতিটোক যেনেকৈ আগবঢ়াই লৈ যাব বিচাৰিছিল তাৰ আচলতে প্ৰাসংগিকতা আজিও আছে, কিন্তু চৰকাৰ বা ৰজাঘৰে সেই প্ৰাসংগিক কথা বতৰাবিলাকক প্ৰাসংগিক হিচাপে লৈ আগবাঢ়ি যাব বিচৰা নাই। যিজন ৰাভাদেৱে আচলতে নাঙল যাৰ মাটি তাৰ বুলি কৈছিল, যিজন ৰাভাদেৱে অসমীয়া মানুহক মাটিৰ অধিকাৰৰ কথা শিকাইছিল, আৰু তাৰ ওলোটা এটা ছবি আজি পৰিলক্ষিত হয়। চৰকাৰে মানুহক বিনামূলীয়া চাউলেৰে, চৰকাৰে মানুহক হিতাধিকাৰী বনাই আজি পংগু কৰিব বিচাৰিছে, কোঙা কৰিব বিচাৰিছে, আৰু ৰাভাদেৱৰ সেই আদৰ্শ আচলতে সৰুগত কৰি আগবাঢ়ি যাব বিচৰা নাই। ৰাভা এগৰাকী এনেকুৱা মানুহ যিগৰাকী আমাৰ অসমীয়া মানুহৰ অহংকাৰ, যিগৰাকী অসমীয়া মানুহৰ সপোন স্ৰষ্টা, যিগৰাকীয়ে অসমীয়া মানুহৰ উৰ্বৰা মস্তিষ্কৰ প্ৰমাণ সমগ্ৰ বিশ্বৰ আগত দিব বিচাৰিছিল। এগৰাকী ভাল খেলুৱৈ আছিল, এগৰাকী ভাল ছাত্ৰ আছিল, গল্পকাৰ আছিল, নৃত্যবিদ আছিল, এগৰাকী ভাল চিত্ৰকৰ আছিল, ৰাজনীতিবিদ আছিল, সমাজ সংস্কাৰক আছিল, খেতিয়ক আছিল, বনুৱা আছিল, অভিনেতা আছিল, বিপ্লৱী আছিল, কি নাছিল। গতিকে এইগৰাকী ৰাভাৰ আভাৰে আমাৰ উঠি অহা প্ৰজন্মই যাতে আগবাঢ়ি যাব পাৰে অনাগত দিনত, তাৰ কাৰণে ৰাভাদেৱৰ আভা লৈ পেলাই আমি অসমৰ বিভিন্ন প্ৰান্তত এই অনুষ্ঠান আয়োজন কৰিছোঁ। আৰু উঠি অহা প্ৰজন্মই ৰাভাৰ ওপৰত আলোচনা কৰক, ৰাভাৰ বিষয়ে গৱেষণা কৰক, আৰু যাৰ কাৰণে আমি কৈছোঁ যে তেজপুৰত এটা ৰাভাদেৱৰ সাংস্কৃতিক সমন্বয় প্ৰকল্প বা সাংস্কৃতিক সংগ্ৰহালয় তাত নিৰ্মাণ কৰিব লাগে, য'ত ৰাভাদেৱৰ প্ৰতিটো সৃষ্টি, ৰাভাদেৱৰ প্ৰতিটো আভা তাত যাতে সংৰক্ষিত হৈ থাকে, আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে বিচৰাৰ লগে লগে সেই বিষয়বিলাক, সেই বস্তুবিলাক পাবৰ কাৰণে সক্ষম হয়। সন্থাৰ কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱস এবাৰ সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত নলবাৰী আঞ্চলিক ছাত্ৰ সন্থা আৰু ৰাইজৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে নলবাৰীত আয়োজন কৰা হৈছে। প্ৰতিকূল বতৰকো নেওচি নলবাৰীবাসীৰ ৰাইজ ৰাইজ ওলাই আহিছে ইয়ালৈ। তেওঁলোকে বুকুৰ উমেৰে সৈতে অনুষ্ঠানটিক জীপাল কৰিছে, তাৰ কাৰণে নলবাৰীবাসীৰ ৰাইজলৈ আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু মূল কথাটোৱে হৈছে যে বিষ্ণু ৰাভাৰ যি সংগ্ৰামী চিন্তা আছিলে, সাধাৰণ জনতাৰ হকে মাত মতাৰ চিন্তা, খাটি খোৱা চহা শ্ৰেণীৰ মানুহৰ কাৰণে কাম কৰাৰ চিন্তা, সেই চিন্তাকে সাৰোগত কৰি সদৌ অসম ছাত্ৰ সন্থাই সদায় কাম কৰি আহিছোঁ। আমাৰ মূল কথাটোৱে হৈছে জাতীয় জীৱনক শক্তিশালীভাৱে আগবঢ়াই লৈ যাব লাগে। আৰু বিষ্ণু ৰাভাই যি ধৰণেৰে তেখেত নিজে হাজাৰ হাজাৰ বিঘা মাটিৰ গৰাকী আছিলে, কিন্তু কোনোদিন পুঁজিপতিৰ দৰে আচৰণ নকৰিছিলে, সংসাৰী আছিলে, সংসাৰী থাকিও সন্যাসীৰ দৰে ৰাইজৰ মাজত ঘূৰি ফুৰিছিলে। গতিকে এই ধৰণেৰে সমাজ সদায় ঊৰ্ধক, ৰাইজ সদায় ঊৰ্ধক যি চিন্তাৰে সৈতে বিষ্ণু ৰাভা পৰিচালিত হৈছিল, সেই চিন্তাৰে সৈতে সদৌ অসম ছাত্ৰ সন্থাও পৰিচালিত হৈ আছোঁ। আজি এই স্থানত উপস্থিত হৈ আমি এটা দাবী পুনৰ উত্থাপন কৰিব বিচাৰিম, যিটো কথা আমি ছাত্ৰ সন্থাই সদায় কৈ আহিছোঁ, যে যিখন তেজপুৰত বিষ্ণু ৰাভাদেৱে তাত নিজৰ সৃষ্টিৰ অধিকাংশ সময় তাত অতিবাহিত কৰিছে, সেই তেজপুৰত বিষ্ণু ৰাভাদেৱৰ নামত এতিয়া সাংস্কৃতিক প্ৰকল্প স্থাপন কৰিব লাগে। আৰু তাৰ সমান্তৰালভাৱে গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ নামত আসন স্থাপন কৰিব লাগে, যাতে তেখেতৰ সৃষ্টিৰাজিৰ, তেখেতৰ সমলসমূহৰ পৰিকল্পিত সংৰক্ষণ হয়, প্ৰচাৰ প্ৰসাৰৰ ব্যৱস্থা হয়, আৰু নতুন প্ৰজন্মৰ লোকসকলে যাতে তেওঁৰ সৃষ্টিৰাজিক লিৰিকি বিদাৰি চাই তেওঁ দেখুওৱা পথেৰে সৈতে আগবাঢ়ি যাব পাৰে, তাৰ কাৰণে তেওঁৰ নামত আসন প্ৰতিষ্ঠা কৰিবলৈ ছাত্ৰ সন্থাই দাবী জনাইছোঁ।